নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ যি আমাৰ বিজ্ঞান আছে বিজ্ঞানৰ আমি দ্বিতীয় ভাগৰ যি চেপ্টাৰ 8 আছে জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ অৰ্গানিজম এণ্ড ইটস ক্যাৰেক্টাৰিষ্টিক্স সো খুব এটা ধুনীয়া এটো পাঠ হয় সো আজি আমি অনুশীলনীত আমি অসমীয়া আৰু ইংৰাজী দুটা মিডিয়াম দি ধুনীয়াকৈ সমাধান কৰি দিম উত্তৰখিনি কৰি দিম আৰু পাঠৰ যিবিলাক ভিতৰৰ প্ৰশ্ন থাকিব সেইবিলাকৰ মই উত্তৰ ধুনীয়াকৈ কৰি দিম কিয়নো তোমালোকৰ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব ঠিক আছে সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা মই ধুনীয়াকৈ প্ৰশ্নকেইটা উত্তৰ কৰি যাম তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা প্ৰথমতে আমাক কৈছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা আমাক দিছে 1 নম্বৰ যে তলত দিয়া কোনবিধৰ বৃদ্ধি নহয় গতিকে কোনবিধৰ বৃদ্ধি নহয় যেটো জীৱ নহয় হেতুৰ বৃদ্ধি নহব গতিকে গছৰ বৃদ্ধি হয় শিশুৰ বৃদ্ধি হয় পখিলাৰৰ বৃদ্ধি হয় গতিকে সাইকেলটোৰ বৃদ্ধি নহয় গতিকে বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আমি বি তানেকে গোল চিহ্ন দিম ঠিক আছে সো ইংৰাজী মিডিয়াম যেটো দিছে যে draken the circle of correct answer 1 নম্বৰ কৈছে যে which of the following does not grow so answer to হ'ব সাইকেল গ্ৰো নকৰে সো বি তানেকে draken কৰিবা ঠিক আছে তাৰ পিছত 2 নম্বৰ প্ৰশ্ন দিছে যে বীজৰ অঙ্কুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন গতিকে বীজৰ অঙ্কুৰণৰ কাৰণে তলত কোনটো প্ৰয়োজন হয় এ দিছে পোহৰ বি দিছে প্ৰয়োজনীয় উষ্ণতা সি দিছে সাৰ আৰু ডি দিছে পানী সো একচুয়ালি ইংৰাজী মিডিয়ামত ইয়াত শুদ্ধকৈ আছে ইয়াত অকমান ভুলকৈ আছে তোমালোকে ইয়াত চোৱা 2 নম্বৰ জেনাৰেলি আমি কিতাপত যেতিয়া চাও বা পৰীক্ষাত আমি কোশ্চেন পেপাৰ যেতিয়া চাও ইংৰাজীত যেটো থাকিব ইংৰাজীটো শুদ্ধ হৈ যায় ইংৰাজীত কৈছে যে which is not a requirement for seed germination মানে seed germinationৰ কাৰণে কোনটো দৰকাৰ নহয় সো ইয়াত নট কথাটো নাই ইয়াত দিব লাগিব যে বীজৰ অঙ্কুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন নাই বুলি দিব লাগিব নাই ঠিক আছে কিয়নো আমাৰ পানীৰো দৰকাৰ হয় প্ৰয়োজনীয় উষ্ণতাৰো দৰকাৰ হয় আকৌ পোহৰৰো দৰকাৰ হয় ঠিক আছে পোহৰৰ দৰকাৰ নহয় বাৰু কিন্তু এই দুটাৰ প্ৰয়োজন হয় প্ৰয়োজনীয় উষ্ণতা আৰু পানী সো গতিকে এই কাৰণে আমাৰ দুটা আনসাৰ হ'ব নোৱাৰে এই কাৰণে ইয়াত নাই বুলি দি প্ৰশ্নপত্ৰত দিবা যে কোনটোৰ প্ৰয়োজন নাই সো আমি যদি ইয়াত চাবলৈ যাও আমাক পোহৰৰ প্ৰয়োজনটো নাই বাকি প্ৰয়োজনীয় উষ্ণতা লাগে পানী লাগে সাৰো লাগিব পাৰে বীজ অঙ্কুৰণৰ কাৰণে সো গতিকে এই হ'ব ইয়াৰ কাৰণে শুদ্ধ কোনটোৰ প্ৰয়োজন নাই গতিকে এই হ'ব যে পোহৰৰ প্ৰয়োজন নাই ঠিক আছে গতিকে ইয়াত যেটো কৈছে যে which is not requirement for seed germination গতিকে লাইট হ'ব এই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে মাছে কিহৰ সহায়ত পানীত হাতুৰি ফুৰে গতিকে কিহৰ সহায়ত আমি জানো মাছৰ ফেন থাকে এ দিছে ফেন বি দিছে ডেউকা সি দিছে নেজ ডি দিছে ঠেং গতিকে কি হ'ব ফেন হ'ব ফেনৰ সহায়ত পানীত হাতুৰি ফুৰে সো ইংৰাজী মিডিয়াম হ'ব যে fishes move in water with the help of their fins হ'ব এই হ'ব ইয়াৰ কাৰণে শুদ্ধ বুজি পালা নেক্সট 4 নম্বৰ প্ৰশ্ন দিছে যে তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে গতিকে কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে মাছ আমি জানো পানীত থাকিব পাৰে কিন্তু মাটিত থাকিব নোৱাৰে ভেকুলী কি মাটিতে থাকে পানীতে থাকে গতিকে বি হ'ব শুদ্ধ বাকি শিয়াল তিমি মাছ এইটো তিমি মাছ অকল পানীত থাকে শিয়াল মাটিত থাকে গতিকে দুটাতে থাকে কি অকল ভেকুলী গতিকে বি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ ঠিক আছে ইংৰাজী মিডিয়াম যে which one of the following animals can live on land as well as in river as well as in water কি হ'ব frog হ'ব অপচন বি হ'ব ইয়াৰ কাৰণে শুদ্ধ তাৰ পিছত আমাক 5 নম্বৰটো দিছে যে তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায় গতিকে কোনবিধ পাত স্পৰ্শ কৰিলে জাপ খাই যায় এ দিছে আমলখি বি দিছে সূৰ্যমুখী সি দিছে লাজুকি লতা ডি দিছে কলসী উদ্ভিদ গতিকে সি হ'ব লাজুকি লতাৰ কাৰণে আমি স্পৰ্শ কৰিলে জাপ খাই যায় গতিকে সি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ ইংৰাজী মিডিয়াম যে the leaf of which one of the following plants fold up on being touched কি হ'ব ইন্ডিয়ান গোজবেৰী নে সানফ্লাৱাৰ নে মাইমোছা নে পিচাৰ প্লান্ট কি হ'ব সো গতিকে মাইমোছা হ'ব অপচন সি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ সো গতিকে সিত আমি এনেকে পুৰচন দিম বুজি পালা এটা 6 নম্বৰ প্ৰশ্ন দিছে প্ৰথমতে ইংৰাজীতে চাই লও
So where do mosquitoes lay egg? গতিকে মহে কণী কত পাৰে? গতিকে ইন stagnant water মানে বন্ধ পানীত, আন্ডাৰ লিপ পাতৰ তলত, নে অন লেণ্ড মাটিত, আৰু ডি দিছে নদীত। সো কি হ'ব? এ হ'ব ইন stagnant water মানে কি হয়? বন্ধ পানীত, পানী য'ত বন্ধ হৈ থাকে বা পানী য'ত লৰচৰ নকৰে তাতে কণী পাৰে মহে। সো এই হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে লালকিৰ গাত তলৰ কোনটো দেখা যায়? গতিকে কোনটো দেখা যায় লালকিৰ গাত? ঠেং আৰু জলকুলম, নে নেজ আৰু জলকুলম, নে হাওঁফাওঁ আৰু নেজ, কেৱল জলকুলম? সো যেতিয়া লালকি থাকে, লালকি অৱস্থাত অকল নেজ আৰু জলকুলমহে পোৱা যায়, পিছলৈ হাওঁফাওঁ হয় জলকুলমটো। ঠিক আছে, গতিকে বি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ, 7 বি। ইংৰাজী মিডিয়াম, হুইচ অফ দ্য ফলোইং ইজ সিন ইন এ টেডপল? কি হ'ব? টেইল এণ্ড গিলছ। বি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ। বুজি পালা? এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। গতিকে স্তম্ভ এ স্তম্ভ বি দিছে। সো মিলাব লাগে যে ফুল ফুলা। ফুল ফুলা কি হয়? ফুল ফুলাটো হয় উদ্ভিদৰ এটা চলন হয়। গতিকে উদ্ভিদৰ এটা চলনটোক আমি ফুল ফুলা বুলি ক'ব পাৰোঁ। ৰেচনটো কি হয়? ৰেচনটো হ'ব যে গাৰ পৰা ওলোৱা পানী বা বৰ্জনীয় দ্ৰব্য। গতিকে ৰেচনটো হ'ব 3 নম্বৰৰ লগত। কাণ্ড সদায় ওপৰলৈ বাঢ়ে, গতিকে কাণ্ড মিলিব 2 নম্বৰটোৰ লগত। আৰু শ্বাস প্ৰশ্বাস এইটো মিলিব দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান। গতিকে 2 নম্বৰটো মিলিব 1 নম্বৰৰ লগত। বাছ, বুজি পালা? ইংৰাজী মিডিয়াম মিলাই ল'বা। যেটো এক্সক্ৰেশন আছে, এক্সক্ৰেশন মিলিব 3 নম্বৰৰ লগত, ৰিমুভেল অফ ৱাটাৰ এণ্ড ৱেষ্ট ফ্ৰম বডি। ব্ৰেথিংটো মিলিব টেকিং ইন এণ্ড আউট অফ এয়াৰ। তাৰপিছত অপেনিং অফ ফ্লোৱাৰ কি হ'ব? মুভমেণ্ট ইন প্লান্ট। আৰু শুড হ'ব গ্ৰছ আপৱাৰ্ড। বুজি পালা? সো এতিয়া আমি 9 নম্বৰৰ পৰা সলিউশনটো কৰিম। 9 নম্বৰ প্ৰশ্ন দিছে যে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সো আমাক কিছুমান শব্দ উপযুক্ত ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰিব দিছে। ইংৰাজী মিডিয়াম একেলগে দিছোঁ। ফিল ইন দ্য ব্লাংকছ উইথ এপ্ৰপ্ৰিয়েট ৱাৰ্ড। যেনেকুৱা এই নম্বৰটো দিছে যে বীজৰ ভিতৰত থকা সৰু ডেছ দিয়া আছে, গতিকে ইয়াত হ'ব ভ্ৰূণৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। ইংৰাজী মিডিয়াম হ'ব the tiny structure inside a seed that develops into a plant is খালি ঠাইত হ'ব embryo। বি নম্বৰ, সকলো জীৱই কি হ'ব? উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। all living beings respond to stimuli। চি নম্বৰ, যে ডেছ, গতিকে কি হ'ব? কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। ইংৰাজী মিডিয়াম হ'ব দ্য লাৰ্ভা ট্ৰান্সফৰ্ম ইনটু এন এডাল্ট মস্কিটো। ডি নম্বৰ, যে চৰাই উৰিব পাৰে, ই হৈছে ডেছ এটা বৈশিষ্ট্য, গতিকে জীৱৰ এটা বৈশিষ্ট্য। আৰু ডি ইংৰাজী মিডিয়াম হ'ব যে বাৰ্ডছ কেন ফ্লাই হুইচ ইজ এ কেৰেক্টাৰিষ্টিক অফ লিভিং থিংছ হ'ব। ই নম্বৰ, যে সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়, গতিকে কি হ'ব? বৃদ্ধি হয়। আৰু ইংৰাজী হ'ব যে লিভিং থিংছ ইভলভ কি হ'ব? অভাৰ টাইম। গতিকে ইয়াত হ'ব ইভলভ অভাৰ টাইম। ঠিক আছে, ই নম্বৰটো এইটোৱে আছিল। এফ নম্বৰ, যে মহে ডেছ আছে, গতিকে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায়। ইংৰাজী মিডিয়াম হ'ব মেলেৰিয়া এণ্ড ডেংগু ডিজিজ আৰ ট্ৰান্সমিটেড বাই মস্কিটো। গতিকে খালী ঠাইত লিখিবা এইখিনি। জি নম্বৰ, যে ভেকুলী এবিধ উভয়চৰ প্ৰাণী, গতিকে উভয়চৰ হ'ব। আৰু জি নম্বৰ, যে ফ্ৰগছ আৰ এ টাইপ অফ এম্ফিবিয়ান এনিমেল। সো আমি অতিৰিক্ত প্ৰশ্ন চাম অলপমান পিছতে, ভিডিঅ'টো লাষ্টত, টেনশ্যন নকৰিবা। সো আমি 10ৰ পৰা 16লৈকে এতিয়া প্ৰথমত আমি অসমীয়া মিডিয়াম দি চাই লওঁ, তাৰপিছত আমি ইংৰাজী মিডিয়াম দি চাম। যি কি নহওক 10 নম্বৰটো মই ইংৰাজী মিডিয়াম দিও দিছোঁ, একো কথা নাই। 10 নম্বৰ যিটো কৈছে যে ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা। গতিকে আমাক যি ফ্ৰগৰ লাইফ চাইকেল আছে সেইটো আমাক লিখিব কৈছে, গতিকে এইটোৰ কাৰণে শুদ্ধ উত্তৰটো এয়ে হৈ যাব। প্ৰথমত কণী, তাৰপিছত লালুকি, তাৰপিছত পোৱালি ভেকুলী, তাৰপিছত ভেকুলী। ইংৰাজী মিডিয়াম হ'ব ইগ, টেডপল, ফ্ৰগলেট, ফ্ৰগ। ঠিক আছে, এতিয়া 11ৰ পৰা 16লৈকে আমি প্ৰথমত অসমীয়া দি চাই লওঁ, তাৰপিছত আমি ইংৰাজী দি এনচাৰখিনি চাই ল'ম। চ' অসমীয়াত প্ৰথমত চাই লওঁ 11 নম্বৰ, যে পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁফাওঁ নে জলকুলম?
সো আমাক কথাটো কৈছে যে পূৰ্ণাংগ ভেকুলী, অৰ্থাৎ পূৰ্ণাংগ হোৱাৰ পিছত যেতিয়া সৰু থাকে লালকীয়া অৱস্থাত থাকে তেতিয়াহে জলকলমৰ সহায়ত উশাহ নিশাহ লয়, কিন্তু যেতিয়া পূৰ্ণাংগ হৈ যায় ডাঙৰ হৈ যায় তেতিয়া কি হ'ব হাওঁফাওৰ সহায়ত উশাহ নিশাহ ল'ব। সো আমি উত্তৰ কৰিম যে পূৰ্ণাংগ ভেকুলীয়ে হাওঁফাওৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰ প্ৰশ্ন, যে জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি? আমি উত্তৰ কৰিম জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হ'ল 1 নম্বৰ সকলো জীৱৰ জন্ম আৰু মৃত্যু হয়, 2 নম্বৰ সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ হয়, 3 নম্বৰ সকলো জীৱৰ প্ৰজনন ক্ষমতা থাকে। 13 নম্বৰ প্ৰশ্ন, বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? আমি উত্তৰ কৰিম যে বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীৰ প্ৰজনন আৰু শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে, গতিকে প্ৰজনন বা শ্বাস প্ৰশ্বাস বা গাড়ীৰ বৃদ্ধি নহয়, সেইকাৰণে সেইটো জড় বুলি কোৱা হয়। ঠিক আছে। 14 নম্বৰ প্ৰশ্ন, যে জীৱৰ বাবে বংশবৃদ্ধিৰ কিয় প্ৰয়োজন? আমি উত্তৰ কৰিম যে জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা জাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে, গতিকে এটা প্ৰজন্ম যে বাছি আছিলে সেইটো ধাৰাবাহিক আহি থাকিলেহে তাৰ আমি উমান পাব পাৰিম যে আগত এনেকুৱা মানুহ আছিলে বা এই বংশৰ মানুহ আছিলে, সেইকাৰণে আমাৰ কি লাগে বংশবৃদ্ধিৰ প্ৰয়োজন হয়। 15 নম্বৰ প্ৰশ্ন, যে ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। আমি উত্তৰ কৰিম প্ৰথমত কি হয় কণী হয়, তাৰপিছত লালুকি, তাৰপিছত সৰু ভেকুলী, তাৰপিছত পূৰ্ণাংগ ভেকুলী। ঠিক আছে। এতিয়া 16 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, হয় মহৰ জীৱন চক্ৰৰ ছবি আঁকিব আহিব নহ'লে ভেকুলীৰ। গতিকে কিতাপত আছে চাই ল'বা, মই ভিডিঅ'টো লাষ্টতো কৈ দিম, টেনশ্যন নকৰিবা। চ' মহৰ জীৱন চক্ৰৰ ছবি আঁকিব দিছে, কিতাপৰ পৰাই উঠাই দিছোঁ, সেইখিনি লিখিলে হৈ যাব। ইয়াত লিখিবা যে মহৰ জীৱন চক্ৰৰ প্ৰতিটো স্তৰতে তাৰ দৈহিক গঠন বেলেগ বেলেগ হয়, চিত্ৰ 8.10 এনেকৈ দিছোঁ। প্ৰথম স্তৰত কি হ'ব কণী হ'ব, কণীবিলাক এনেকুৱা। দ্বিতীয় স্তৰত কি হ'ব পলু হ'ব এনেকুৱা। তৃতীয় স্তৰত পিউপা বা লেটা হ'ব, আৰু চতুৰ্থ স্তৰত 4টা স্তৰত হৈ যায় পূৰ্ণাংগ মাইকী মহ। ঠিক আছে, এইটো কিতাপৰ পৰা উঠাই দিছোঁ। তলত লিখিবা চিত্ৰ 8.10 মহৰ জীৱন চক্ৰ। এতিয়া আমি ইংৰাজী মিডিয়াম দি চাই লওঁ। ইংৰাজী মিডিয়াম 11 নম্বৰ যিটো কৈছে যে হোৱাট ডাজ এন এডাল্ট ফ্ৰগ ইউজ টু ব্ৰেথ, লাং অৰ গিলছ? চ' কোনটোৰে লাংছেৰে। চ' আমি এনচাৰ কৰিম এন এডাল্ট ফ্ৰগ ইউজেছ লাং টু ব্ৰিথ। 12 নম্বৰ, যে হোৱাট আৰ দ্য 3 বেচিক কেৰেক্টাৰিষ্টিক্স অফ লিভিং অৰ্গানিজমছ? আমি এনচাৰ কৰিম যে দ্য 3 বেচিক কেৰেক্টাৰিষ্টিক্স অফ অল লিভিং অৰ্গানিজমছ আৰ। এ নম্বৰ, যে গ্ৰোথ হয়, অল লিভিং থিংছ গ্ৰো এণ্ড ডেভেলপ অভাৰ টাইম। বি নম্বৰ, এক্সক্ৰিশ্যন ৰেচন হয়, যে লিভিং থিং ৰিমুভ ৱেষ্ট মেটেৰিয়েল ফ্ৰম দিয়াৰ বডিজ। আৰু 3 নম্বৰ ৰিপ্ৰডাকশ্যন লিখিম, লিভিং অৰ্গানিজমছ হেভ দ্য এবিলিটি টু ৰিপ্ৰডিউচ অফস্প্ৰিং, মানে নতুন প্ৰজন্মৰ সৃষ্টি কৰিব পাৰে। 13 নম্বৰ, যে লাইক এনিমেলছ এ কাৰ কেন অলছ' মুভ বাট ইট ইজ নট কনচিডাৰ্ড এজ এ লিভিং অৰ্গানিজম, গিভ 2 ৰিজন। গতিকে 2টা ৰিজন দিব কৈছে। চ' আমি এনচাৰ কৰিম যে এ কাৰ ইজ নট কনচিডাৰ্ড এজ এ লিভিং অৰ্গানিজম বিকজ এ গাড়ী এটা লিভিঙৰ আমি কনচিডাৰ নকৰোঁ। কিয় নকৰোঁ? লিভিং মানে যিটো জড়টো নহয়, জীৱ বুলি আমি কিয় কনচিডাৰ নকৰোঁ। ঠিক আছে, জড় বুলি কিয় কোৱা হয়। এই নম্বৰ কাৰণটো হ'ব এ কাৰ কেন নট মেড বাই ইট চেল্ফ, ইট ৰিকুৱাৰ্ছ এন এক্সটাৰ্নেল ফ'ৰ্চ টু মেক ইট মুভ। 2 নম্বৰ, এ কাৰ ডাজ নট হেভ লাইফ প্ৰচেছেছ লাইক গ্ৰোথ, ৰিপ্ৰডিউচ, ব্ৰেথিং ইটিচি। 14 নম্বৰ, যে হোৱাই ইজ ৰিপ্ৰডাকশ্যন ইম্পৰ্টেণ্ট ফৰ অৰ্গানিজমছ? আমি এনচাৰ কৰিম যে ৰিপ্ৰডাকশ্যন ইজ ইম্পৰ্টেণ্ট ফৰ অৰ্গানিজমছ বিকজ ইট এনচিউৰ দ্য কণ্টিনিউড অফ লাইফ, মানে একে ধাৰাবাহিকতা মেইনটেইন কৰে। 15 নম্বৰ, নেম দ্য ডিফাৰেণ্ট ষ্টেজেছ অফ দ্য লাইফ চাইকেল অফ এ ফ্ৰগ। আমি এনচাৰ কৰিম দ্য ডিফাৰেণ্ট ষ্টেজেছ অফ দ্য লাইফ চাইকেল অফ এ ফ্ৰগ আৰ ইগ, টেডপল, ফ্ৰগলেট এণ্ড এডাল্ট ফ্ৰগ। এটা 16 নম্বৰ কৈছে যে ড্ৰ দ্য ডায়েগ্ৰাম অফ দ্য লাইফ চাইকেল অফ এ মস্কিটো। গতিকে লাইফ চাইকেল আমাক দিব কৈছে, কিতাপৰ পৰাই দিছোঁ। চ' এইটো দিছোঁ মই, চিত্ৰটো আছে এইটো। চিগনিফিকেণ্ট চেঞ্জেছ আৰ চিন ইন ইচ ষ্টেজ অফ দ্য লাইফ চাইকেল অফ এ মস্কিটো।
তাৰপিছত এনেকৈ চিত্ৰটো দিছোঁ কিতাপৰ আৰু লাষ্টত লিখিবা লাইফ চাইকেল অফ মস্কিটো বুজি পালা পাঠটোৰ আমি অনুশীলনীৰ সম্পূৰ্ণখিনি আমি সমাধান কৰিলোঁ উত্তৰ কৰিলোঁ এতিয়া পাঠৰ ভিতৰৰ পৰা তোমালোকক প্ৰশ্ন আহিব পাৰে সেইখিনি মই তোমালোকক দেখাই দিওঁ কিয়নো পাঠৰ ভিতৰৰ পৰা কিছুমান প্ৰশ্ন তোমালোকক বনাই দিব পাৰে ঠিক আছে সো কিছুমান মই দেখাই দিওঁ যেনেকৈ লাইফ সাইকেল কেইটা ইম্পৰ্টেন্ট হৈ যায় সো লাইফ সাইকেল কেইটা তোমালোকক জনাটো খুবই দৰকাৰ হৈ যায় ঠিক আছে সো যেনেকুৱা এই ঘাঁহৰ পৰা যেনেকৈ পেজ নম্বৰ 8ত চাবা যে ঘাঁহৰ পাতৰ পৰা নিৰ্গত হোৱা পানীৰ বিন্দু গতিকে যেটো ঘাঁহৰ পাতৰ পৰা পানী নিৰ্গত হয় ঠাণ্ডা দিনত চাবা তোমালোকে ঘাঁহৰ পাতৰ পৰা পানী ওলাই সো এই পানীটো কি হৈ যাব এইটো হৈ যাব ৰেচন ঠিক আছে পুতি পানী ওলাই এইটো ৰেচন হ'ব ঘাঁহৰ ক্ষেত্ৰত ঠিক আছে তেনেকুৱা যদি প্ৰশ্ন আহে যে সংবেদনশীলতা কাক বলে পেজ নম্বৰ 8তে আছে উত্তৰটো কৰিবা ইয়াত চাবা উত্তৰ কৰিবা ইয়াৰ পৰা যে উদ্দীপকৰ বিপৰীতে সহাৰি জনোৱা গুণটোকে সংবেদনশীলতা বলে ঠিক আছে এইটো পাঠৰ ভিতৰৰ প্ৰশ্ন হৈ গল তেতিয়া মই জীৱন চক্ৰটো তোমালোকক মই দেখাই দিব বিচাৰো জীৱন চক্ৰখিনি খুবই ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে ঠিক আছে সো জি আছে প্ৰথম চাবা পেজ নম্বৰ 22ত চাবা যে মটৰ মাহৰ জীৱন চক্ৰ দি আছে গতিকে জীৱন চক্ৰটো চাবা ইম্পৰ্টেন্ট হৈ যায় পৰীক্ষাৰ কাৰণে তাৰপিছত মহৰ যেটো জীৱন চক্ৰ আছে এটা আমি ডিসকাস কৰিলৈ ঠিক আছে মহৰ জীৱন চক্ৰ আমি ডিসকাস কৰিলো তাৰপিছত ভেকুলীৰ জীৱন চক্ৰৰ প্ৰশ্ন দিয়া নাই গতিকে এটো ইম্পৰ্টেন্ট হৈ যায় পেজ নম্বৰ 26ত চাবা যে ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন স্তৰসমূহ গতিকে এটো যে ভেকুলীৰ জীৱন চক্ৰ ঠিক আছে গতিকে ভেকুলীৰ জীৱন চক্ৰত প্ৰথম স্তৰত কি হয় কণী হয় দ্বিতীয় স্তৰত লালুকি তৃতীয় স্তৰত কি হয় তৃতীয় স্তৰত সৰু পোৱালি ভেকুলী আৰু চতুৰ্থ স্তৰত পূৰ্ণাংগ ভেকুলী ঠিক আছে সো জি আমি কি শিকিলো তোমালোকে কি শিকিলা বুলি দিয়া আছে পেজ নম্বৰ 28ত এইবিলাক তোমালোকে ইম্পৰ্টেন্ট হৈ যায় এইবিলাক পইণ্টখিনি তোমালোকে চাবা এইবিলাক পইণ্টৰ পৰা তোমালোকৰ এক্সট্ৰাকে প্ৰশ্ন আহিব পাৰে ঠিক আছে যেনেকৈ নেক্সট অসমীয়া মিডিয়ামত যেটো আছে পেজ নম্বৰ 30ত চাবা অনুশীলনীৰ ওপৰত এইটো লাইন ইম্পৰ্টেন্ট হৈ যায় 2 নম্বৰটো যেনেকুৱা ভেকুলীৰ জীৱন চক্ৰৰ দশাবোৰ হৈছে কণী লালুকি সৰু ভেকুলী আৰু পূৰ্ণাংগ ভেকুলী ঠিক আছে তেনেদৰে এইটো ইম্পৰ্টেন্ট ওপৰটো যে মহে তাৰ জীৱন চক্ৰত চাৰিটা স্তৰ অতিবাহিত কৰে যেনে কণী পলু পিউপা আৰু পূৰ্ণাংগ অৱস্থা ঠিক আছে এইবিলাক বস্তু ইম্পৰ্টেন্ট হৈ যায় পৰীক্ষাৰ কাৰণে সো এইখিনি আমি ধুনিয়াকে সলিউশন কৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট ভিডিওত আমি চেপ্টাৰ 9 কৰিম মেজাৰমেন্ট অফ লেন্থ এণ্ড মোশন ডেসক্ৰিপচনত দিয়া থাকিব দৈৰ্ঘ্যৰ জোখ আৰু গতি ডেসক্ৰিপচনত ক্লিক কৰি চাব পাৰিবা নহলে কিউআৰ কোডটো সাৰ্চ কৰিবা C3B6U5 আৰু প্লেলিষ্ট বনাই দিছো তোমালোকৰ কাৰণে প্লেলিষ্টটো ভিজিট কৰি চাব পাৰিবা ঠিক আছে সাজুলৈকে আহো বাবে টেক কেয়াৰ